যাওঁ আজি অকণ ভৈৰৱকুণ্ড ঘূৰি আহোঁ তেতিয়া গৈ থাকোঁতে মোৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ল। যেতিয়া গুৱাহাটীলৈ লৈ গ'ল তেতিয়াহ'লে মানে ব্ৰেইনত মানে চাৰ্জাৰী অট'মেটিক মানে নাই নিয়াৰ পিছত মইতো কমাত আছিলোঁ তেতিয়াই মোৰ চাৰ্জাৰী হওঁতে ৰাইট ছাইডৰ এটা মানে সিহঁতৰ প্ৰচিজাৰত এইটো খুলি থয়। যদি মোৰ হাত সেইটো টাইমত এৰি দিলে হয় চাগে মই জীয়াই থাকিলোঁ হয়, কিন্তু আজি যেনেকৈ কাম কৰি আছোঁ সেইটো চাগে মোৰ সেই আগৰ মৰমীজনী ঘূৰি নাহিলোঁ হয়। ক্লাছ 4ত মোৰ ফাৰ্ষ্ট পয়েম আছাম ট্ৰিবিউনত গৈছিলে। তাৰপিছত মই লিখোঁ, মই গান লিখোঁ। মই ফাৰ্ষ্ট পয়েমটো মোৰ ইংলিছতে আছিলে। নমস্কাৰ, নতুন এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো যিহেতু মৰম কৰিছে, বহুতেই ভাল লাগিছে। আকৌ এনেকুৱাই মৰম কৰি থাকিব বুলি আশা ৰাখিছোঁ। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' আপোনালোকে চাব বিচাৰিছে, সেইমতে আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আজি আমাৰ লগত আছে নতুন গেষ্ট। তেখেতৰ লগত বহুতে ডাঙৰ এটা ঘটনা ঘটিছিলে। এই ঘটনাৰ বিষয়ে আমি আলোচনা কৰিম। তেখেতৰ পাৰ্চনেল লাইফত কেনেকৈ এফেক্ট কৰিছিলে আৰু ফেমিলিৰ লগত কেনেকৈ আছিলে তেখেতে, আৰু কেনেকৈ ছ'চাইটিৰ লগত জড়িত হৈ আছিলে, আৰু কোনে কোনে বহুতে ষ্ট্ৰাগল ফেচ কৰিছিলে তেখেতে, আৰু কেনেকৈ ইয়াৰ মাজেদি তেখেতে কেনেকৈ উভতি আহিলে সেই বিষয়ে আমি কথা পাতিম। ৱেলকাম মৰমী দিমাৰী। থেংক ইউ। মোৰ চেনেলত অহাৰ কাৰণে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তোমাৰ কথা গম পাইছিলোঁ যে তোমাৰ লগত মানে বহুত লাইফত সংগ্ৰাম আছে বুলি কৈছে তুমি। এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তোমাৰ কথা, লাইফৰ কথা, যে গম পাইছিলোঁ যে তোমাৰ লাইফত বহুতখিনি প্ৰব্লেম আহি গৈছিলে বুলি, হেল্থৰ ক্ষেত্ৰতে হওক বা মাৰ ক্ষেত্ৰতে হওক বা ফেমিলি বা বয়ফ্ৰেণ্ড, তেনেকুৱা এটা এটা কৰি সুধি যাম। প্ৰথমতে তোমাৰ সৰুৰ কালৰ কথা, তুমি কেনেকুৱা আছিলে, ক'ত জন্ম হৈছিলে, সেইটো মই জানিব বিচাৰিছোঁ। মোৰ সৰু কালৰ কথা দিয়ে মই ষ্টাৰ্ট কৰোঁ। তেজপুৰত মোৰ জন্ম হৈছিলে। চ' মা দেউতাৰ মেৰিজ লাইফৰ 10 years পিছত মই জন্ম হৈছিলোঁ, আৰু ঘৰত যেনেকৈ বৰদেউতা আৰু দেউতা চবতকৈ সৰু মই। চ' মোৰ নামটো মানে চবেই যিহেতু মোৰ চবতকৈ সৰু, মোক মৰম কৰে কাৰণে মোৰ নামটো সেনেকৈ মৰমী থৈছে। মৰমী নাম থোৱাও মানে কাৰণ আছে মানে চবৰে মৰমৰ, চবতকৈ সৰু মানে বংশৰ বুলি কওঁ, বৰদেউতা আৰু দেউতাৰ মই চবতকৈ লাষ্ট, চবতকৈ সৰু। চ' সেইকাৰণে নামটো দেউতাই আৰু বাহঁতে ভাবি থৈছে মৰমী থ'ম। ধুনীয়া নাম দেই কিন্তু। থেংক ইউ। হয়, এতিয়া জানিব বিচাৰিছোঁ যে তোমাৰ লাইফত মানে কি হৈছিলে, যে তোমাৰ মই বিশেষ মানে পাৰ্চনেলি মই গম পাওঁতো তোমাক, যিহেতু তুমি প্ৰথম আহিছিলা আমাৰ অফিচত, তেনেকুৱা তুমিতো এতিয়াও ধুনীয়া, আগতো ধুনীয়া আছিলে, এতিয়াতো বহুত বেছিয়ে ধুনীয়া হৈ গ'ল। তেনেকুৱা গম পাইছিলোঁ যে তোমাৰ এটা এক্সিডেণ্ট আনইণ্টেনশ্যনেলি বা তেনেকুৱা আননয়িংলি হৈ গৈছিলে। কেনেকুৱা হৈছিলে এক্সিডেণ্টটো জানিব বিচাৰিছোঁ। মই ফাৰ্ষ্ট যিহেতু মোৰ লাইফৰ যোনটো জাৰ্ণি বুলি কয়, মই ভাবোঁ যে মোৰ লাইফৰ যোনটো জাৰ্ণি, য'ত মানে মই নিজৰ জাৰ্ণিটো ফিল কৰোঁ, কাৰণ সৰুকালত মা দেউতা গোটেইখিনি ছাপৰ্টত মই সেই পেম্পাৰিং চবৰে মৰমতে ডাঙৰ হৈছোঁ। কিন্তু মই নিজে 2021 যেতিয়া মই বাক্সা ডিষ্ট্ৰিক্টত আছিলোঁ, তেতিয়া মাৰ অকণ গা বেয়া হ'ল। তেতিয়া আমি গুৱাহাটী লৈ গ'লোঁ। তেতিয়া মই আৰু জানিব পাৰিলোঁ যে মাৰ লাঞ্চ কেঞ্চাৰ 4th stage। এতিয়া মোৰ এটা শ্বক, মোৰ বহুত ডাঙৰ এটা শ্বক লাগিছে। আৰু তেতিয়া মই ভাবিছোঁ যে এই কথাটো যদি মই ঘৰত কওঁ তেতিয়া চবেই ডিপ্ৰেছড হ'ব। তো মই সেই কথাটো নিজে ভাবিলোঁ যে মই তেখেতক লাষ্ট ষ্টেজ বুলি নকওঁ, মই ইনিচিয়েল ষ্টেজ। সেনেকৈ মই তেখেতক এনকাৰেজ কৰিম যে তেখেতে মানে হাঁহি মুখতে ঘৰত থাকক। আৰু 2021ৰ পৰা মই সেনেকা আপ টু 2024 মোৰ মা 14 এপ্ৰিলত আমাৰ মাজত নাই, এতিয়া ঢুকাইছে। তো সেনেকৈ 2021তে কিন্তু ভগৱানে মোক তেতিয়াই কাৰেজ দিছিল যে নাই, মাৰ মুখত সেই স্মাইলটো ৰাখিবৰ কাৰণে, যাতে দেউতা মই আৰু তেখেতক মানে ইনিচিয়েল ষ্টেজ বুলি কৈ থৈছিলোঁ। আৰু তেখেতৰ এটা মানে প্লাছ পইণ্ট যে তেখেত সদায় হাঁহি থাকে আৰু ঘৰখনক এনেকৈ হাঁহি মুখেৰে ৰাখে। আৰু তাৰপিছত 2021ত সেইটো এটা মই ছাডেন শ্বক এটা পালোঁ। দেন 2022ত মই ওদালগুৰিত যেতিয়া মই চবকে লগ পালোঁ, আমি লগ পালোঁ। তাৰপিছত 2022ত সেনেকৈ মই তিনি মাহ ইয়াত বহুত ধুনীয়াকৈ, বহুত ছাপৰ্ট ফ্ৰম ছ'চিয়েল ৱেলফেয়াৰ, চবৰ পৰা ছাপৰ্টত মই কাম কৰি আছিলোঁ। 2023
টুৰ মে' মাহৰ 13 তাৰিখে মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হ'ল ভৈৰৱকুণ্ড যিহেতু এইটো বহুত ধুনীয়া জেগা আমাৰ ওদালগুৰিত তো ময়ো গৈছিলোঁ যে যাওঁ আজি অকণ ভৈৰৱকুণ্ড ঘূৰি আহোঁ তেতিয়া গৈ থাকোঁতে মোৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ল তাৰপিছত 13 মে' তেতিয়া মোক ইয়াৰ পৰা মানে ওদালগুৰিৰ পৰা ক'লে যে বহুত ছিৰিয়াছ হয় পেচেণ্ট তো কোন গৈছিলে মই আৰু মোৰ ফিয়ঞ্চি গৈছিলোঁ তেতিয়া ঠিকে গৈ আছিলোঁ কিন্তু বেলেঞ্চ মানে টু হুইলাৰত গৈছিলোঁ তেতিয়া গৈ থাকোঁতে আৰু মোৰ হেলমেটটো মই তেখেতক দিছিলোঁ মই ভাবিছিলোঁ যে তেখেতে যিহেতু মানে টু হুইলাৰটো চলাব তো মানে তেখেতৰ কাৰণে সেইটো বেছি দৰকাৰী তো মই টু হুইলাৰটো তেখেতে চলাই মই হেলমেট আৰু সেইটো কাৰণে মই এতিয়াও হেপ্পী মই এইটো লাষ্টত ক'ম কিয় মই হেপ্পী যে মই হেলমেটটো তেখেতক দিলোঁ তাৰপিছত গ'লোঁ তেতিয়া তেখেতে এটা জেগাত বেলেঞ্চ ৰাখিব নোৱাৰিলে তো তেখেতে মানে এটা ছাইডত কিন্তু মই বহুত দূৰলৈকে উজটি খাই মানুহজনী পৰিলোঁ তেতিয়াৰ পৰা বৰষুণ দিছিল মই শুনিছিলোঁ বিকজ মোৰ কথাখিনি গোটেই এতিয়ালৈকে মনত অহা নাই কিন্তু মই শুনিছোঁ চবৰ পৰা তাৰপিছত তেতিয়া তাৰ পৰা মোক আনিলে কৈছে বহুত ছিৰিয়াছ তেখেতক এতিয়াই গুৱাহাটী লৈ যাওক চ' ৰাতিৰ ভিতৰতে গুৱাহাটী লৈ গ'ল দেন মই তেতিয়াৰ পৰা 28 ডেইজ কোমাত আছিলোঁ ভেণ্টিলেটৰ ছাপৰ্টত তাৰপিছত তাৰ মাজতে মোৰ ব্ৰেইন চাৰ্জাৰী হয় ক্ৰেণ্টেল য'ত মোৰ ৰাইট ছাইডৰ বন এটা থাকে আমাৰ সেই বনটো ওলাই দিয়া গৈছিলে তাৰপিছত সেইটো হোৱাৰ পিছত কিন্তু এইটো কিছুমান মিছা ভালৰ কাৰণে হয় মোৰ পেৰেণ্টছে কোৱা নাছিলে কিন্তু মোৰ ইমান ডাঙৰ মানে হৈ পেলাই মোৰ এইটো ওলাই থোৱা গৈছিলে তো মই একো নাজানো কিন্তু মই পেৰালাইচিছ আছিলোঁ মই হুইল চেয়াৰত আছিলোঁ সেইকাৰণে মোৰ অৰ্গেনাইজেশ্যনে মোক ৱৰ্ক প্ৰেছাৰ দিয়া নাছিলে তাই ভাল হওক ৰেষ্ট লওক বুলি মই মানে ঘৰত আছিলোঁ ভালকৈ আছিলোঁ তেতিয়া তো হুইল চেয়াৰত আছিলে তাৰপিছত অক্টোবৰত আফটাৰ এটা গেপ কিমান মান্থছৰ গেপৰ পিছত অক্টোবৰত মোক লৈ গ'ল ডক্টৰ তাত যে চেকআপ আছে তেতিয়া ডক্টৰে মোক সুধিলে মৰমী আৰ ইউ ৰেডি কৈছোঁ চেকআপত আহিছোঁ আৰ ইউ ৰেডি বুলি কৈছে কৈছোঁ তাৰপিছত দেউতাই ক'লে নাই তোমাৰ কিবা টেষ্ট কৰিব সেইকাৰণে এডমিট কৰিব লাগিব তাৰপিছত এডমিট কৰিল তাৰপিছত নাৰ্ছ এজনী আহিছে কৈছে কি অপাৰেশ্যন কেলে ৰেডি আপ ড্ৰেছ চেঞ্জ কৰি মই কৈছোঁ অপাৰেশ্যন মোৰতো টেষ্ট কৰিব এতিয়া অপাৰেশ্যন টাইম মোৰ ড্ৰেছ আপ কৰি অপাৰেশ্যন তো আই ৱাজ শ্বক সেইটো টাইমত তাৰপিছত তেতিয়া মোক লৈ গ'ল লৈ পেলাই অপাৰেশ্যন প্ৰচেছখিনি কিবা তেতিয়া মই অপাৰেশ্যন থিয়েটাৰতো সুধিছোঁ ডক্টৰক এইটো ইয়াত কিয় আনিছে আপোনালোকে টেষ্ট কৰিব কাৰণ মই গম পোৱা নাছিলোঁ কাৰণ মোৰ কথাটো লুকাই থৈছিলে যাতে সেইটো মোৰ ভালৰ কাৰণে লুকাই থৈছিল যাতে মই গম পালে চাগে যোনটো আজি দেখি আছে চাগে মই সেনেকুৱা নহ'লোঁ হয় বা সেইখিনি ষ্ট্ৰেন নাহিলোঁ ডিপ্ৰেশ্যন ষ্ট্ৰেছত আহিলোঁ হয় আৰু মানে সেইটো মই লাকি ভাবোঁ যে ডক্টৰ সিমৰনজিৎ সিং তেখেতে ঘৰুৱাভাৱে মানে মোক যিহেতু এনেকৈ ষ্টেজৰ পৰা পাইছে তেখেতে মোক পেৰেণ্টছক কৈছিল যে আপোনালোকে নক'ব তাই যেনেকৈ হেপী আছে তাই সেনেকৈ হেপী থাকক মানে এক্সিডেণ্ট হোৱাৰ পাছত যেতিয়া গুৱাহাটীলৈ লৈ গ'ল তেতিয়াহ'লে মানে ব্ৰেইনত মানে চাৰ্জাৰী অট'মেটিক মানে কৰা নাছিলে নে কি নাই নিয়াৰ পিছত মইতো কমাত আছিলোঁ তেতিয়াই মোৰ চাৰ্জাৰী হওঁতে ৰাইট ছাইডৰ এটা মানে সিহঁতৰ প্ৰচিডিউৰত এইটো খুলি থৈছিলে তেতিয়া তাৰ এটা 5-6 মান্থছ গেপৰ পিছত মোৰ যোনটো খুলি থৈছিলে মোকে আৰু লগাই দিছে চ' সেই কথা তোমাক কোৱা নাছিলে চ' সেইটো কাৰণে মই ভাবিছিলোঁ পৰিছোঁ মোৰ চিলাই আছে সেইবোৰ নৰ্মেল ভাল হ'ব কিন্তু যদি মই এইটো গম পালোঁ ডক্টৰে দেউতাহঁতক সেইটোকে গাইড কৰিছিল যে নক'ব নহ'লে তাই যেনেকৈ হেপী মুডত থাকে এনেকৈ হেপী মুড তাই মানে ষ্ট্ৰেছত আহি যাব ডিপ্ৰেশ্যনত আহি যাব তো সেনেকৈ থাকিলোঁ তাৰপিছত মই অপাৰেশ্যনৰ পিছত গম পালোঁ তাৰপিছত মই পেৰেণ্টছক সুধিছোঁ আহি যে আপোনালোকে মোক কিয় কোৱা নাছিল তেতিয়া ক'লে যে ডক্টৰে কৈছিলে যে নক'বৰ কাৰণে চোৱা তুমি এইকাৰণে এতিয়া ইমান ভাল তুমি হাঁহি আছা চ' সেনেকৈ বহুত ছাপৰ্ট মোৰ পেৰেণ্টছ মোৰ বৰদেউতাৰ দুটা দাদা বা দুজনী বহুত ছাপৰ্ট কৰিছে ইভেন মোৰ কিছুমান ফ্ৰেণ্ডছ মই ইহঁতক থেংক ইউ নক'লে নহ'ব যোনে মোক এইটো টাইমত মোৰ লগত আছিলে আৰু অৰ্গেনাইজেশ্যনৰ পৰাও মই কিন্তু ছাপৰ্ট পাইছিলোঁ যে তোমাক যিমান টাইম লাগে তুমি লোৱা আৰু মানে উই ৱান দ্য আগৰ মৰমীজনীক আমাৰ লাগে তো সেইটো আছিলে মোৰ জাৰ্ণি আৰু তাৰ লগত আৰু এজন পাৰ্চন যোনে মোৰ এইটো জাৰ্ণিত মোৰ লগত আছে সদায় যিহেতু মানে হেৰি ইণ্টাৰকাষ্ট বুলি শুনিছোঁ তেনেকুৱা আপোনাৰ বয়ফ্ৰেণ্ডটো তেতিয়া অলপ আপোনাৰ বয়ফ্ৰেণ্ডৰ কথাখিনি জানিব বিচাৰিছোঁ
মই বহুত ভাল পাম মই তাৰ কথা কৈ কাৰণ মই তাক লগ পাইছিলোঁ 2018 মে'ত যেতিয়া মই অৰ্গেনাইজেশ্যনটো জইন কৰিছোঁ ফাৰ্ষ্ট এজ এ ফ্ৰেণ্ড আমি লগ পালোঁ তাৰপিছত ইট টাৰ্ণ ইন টু লাভ কিন্তু আমি দুটাই যেতিয়া আমি কথা পাতোঁ এইটো যে সি মোক আৰু মই তাক ভাল পালে নহ'ব আৰু দুটাই দুটাক একচেপ্ট কৰিলে নহ'ব কিন্তু আমাৰ ঘৰেও আমাৰ দুটা ৰিলেশ্যন একচেপ্ট কৰিব লাগিব দুটাই সাহস কৰি তাৰপিছত মই মোৰ ঘৰত এজনীয়ে ছোৱালী যেনেকৈ তুমি জানা মই মোৰ দেউতাক ক'লোঁ যিহেতু মোৰ মাও ইণ্টাৰকাষ্ট তেখেত নেপালী আছিলে আমাৰ মা নেপালী আছিলে আৰু তেখেত বড়ো চ' সেইকাৰণে যেনেকৈ চবে কয় যে তোমাৰ টাইটেল সঁচাকৈ দৈমাৰীনে চবে কয় যিহেতু সেইটোৱে এটা ৰিজন তাৰপিছত আৰু তোমাৰ বয়ফ্ৰেণ্ডটো মোৰ বয়ফ্ৰেণ্ডটো বেংগলী হয় চ' তাৰ ঘৰত সি চবতকৈ ডাঙৰ ল'ৰা হয় তো তাৰ ঘৰৰ পৰাও কিন্তু মানে আমাৰ দুটা ফেমিলি আমাৰ হেপিনেছৰ কাৰণে ক'লে যে লগ কৰোঁ এইটোৱে সেইটো ঘৰত তো সিহঁতৰ ঘৰৰ পৰা 2019ত আহিলে মোক চালে তাৰপিছত আমাৰ দুটাৰ ফেমিলিৰ মানুহখিনিৰ কথা মানে মিলিলে আৰু চবতকৈ মানে মই ভাবোঁ যে মই লাকি কাৰণ 2022 যেনেকৈ মোৰ ঘটনা হৈছিল তেতিয়া চাগে কোনো পেৰেণ্টছে বা কোনো উড বি ফাদাৰ ইন ল মাদাৰ ইন লয়ে নিজৰ ঘৰৰ ডাঙৰ ল'ৰাক এনেকৈ যাৰ প্ৰব্লেম আছে যাৰ লাইফ চান্সেছ নাই সেনেকুৱা ছোৱালী কিন্তু তেখেতসকলে কৈছিলে আমাৰ ঘৰত যদি ডাঙৰ বোৱাৰী আহে তাইয়ে আহিব লাগিলে এনেকৈয়ে হওক হুইল চেয়াৰতে আহে তাইয়ে আহিব এইটো ধেমালি কথা নহয় দেই কিন্তু আৰু হয় আৰু ল'ৰাটো যেতিয়া মই পেৰালাইচিছ হৈছিল সি নিজৰ জব আৰু মোক তেতিয়া মানে মোৰ হাঁহি উঠে এতিয়া ক'বলৈ মোৰ ব্ৰেইন চাৰ্জাৰী গোটেই চুলিখিনি আৰু তোমাক মই ফটো দেখাইছিলোঁ যে এক চুলি বোলা বস্তু নাছিলে লাইক তেতিয়া গোটেইখিনি কিবা কৰে তেতিয়া মোৰ মনত ভয় লাগিছিল যে এনেকুৱা ছোৱালী খোজকাঢ়িব নোৱাৰে মূৰত এটাও চুলি নাই আৰু সিটো পাৰফেক্ট বা সিটো ভাল তেতিয়া মই এটা কুৱেশ্যন কৰিছিলোঁ তুমি এনে দেখাই আছা নেকি মই যে দেখাত ইমান বেয়া হ'লোঁ আগততো চুলি ঠিক আছে নাই তোমাৰ যে এটা চুলি যে গ্ৰ' হৈ আছে সেইটো মই এনজয় কৰি আছোঁ তুমি যে অকণমান আঙুলিটো হিলাব নোৱাৰা তুমি আঙুলি হিলাই আছা তুমি চকুটো খুলি আছা সেইটো মই এনজয় কৰি আছোঁ আৰু হ'বা না তুমি ভাল হ'বা তুমি চোৱা সেই বাহিৰত যেতিয়া মই হুইল চেয়াৰত আছিলোঁ সেই বাহিৰত যেনেকৈ স্কুটিত যেনেকৈ ঘূৰি আছে কাৰত ঘূৰি আছে হ'ব মা দেউতা তুমি মই সেনেকৈ ঘূৰিম ন কিন্তু তুমি বৰ্তমান এতিয়া অকণমান উইকটো সেইকাৰণে ইয়াৰ পৰাই চোৱাচোন তুমি কিমান ভাল লাগে তো সেই বস্তুটো মই তাক মানিছোঁ যেনেকৈ কয় যে বেয়া টাইমত আৰু ভাল টাইমত নিজৰ পাৰ্টনাৰে পেৰেণ্টছটো সদায় আমাৰ লগত আছে আৰু আই এম ভেৰি থেংকফুল যে মোৰ মা নাই কিন্তু তেখেত মোৰ দাদাৰ দুটা বা দুজনী আছিল কিন্তু সি নিজে মানে যেনেকৈ সি কৈছে মোক যেনেকৈ মই তোমাক প্ৰমিছ কৰিছিলোঁ মই তোমাৰ বেয়া টাইমতো থাকিম ভাল টাইমতো থাকিম মই তোমাৰ লগত আছোঁ আৰু তোমাৰ একো হোৱা নাই তুমি নিজকে কিয় মানে ভাবা যে তোমাৰ চেহেৰা তুমি সেই আগৰজনীয়ে আছা আৰু এতিয়া তোমাৰ বেছি কিউট হৈছে তুমি বাচ্চা যেনেকৈ চুলি নাথাকে এতিয়া মই বেছিকৈ কিউট পাওঁ আৰু কিউট দেখি পাওঁ কাৰণ তোমাৰ চুলি নহ'লে আৰু সেই মই লাকি যে সেই চাইল্ডিছ মৰমী দৈমাৰীক সেই বেবী মৰমী দৈমাৰীক মই দেখা নাছিলোঁ মই সেই বাচ্চা যেনেকৈ 6-7 মান্থছৰ বাচ্চা যেতিয়া চুলি নাথাকে তাইক দেখা পাইছোঁ চ' মই লাকি বহুত ছাপৰ্ট লাকি বুলি ক'ব লাগিব কাৰণ কি হৈ যায় তেনেকুৱা টাইমত মানে গম পাওঁ যোনে ভাল যোনে বেয়া মানে সেই টাইমতে চিনি পায় ন দুখ টাইমত কোনোবা যদি ছাপৰ্ট নকৰিলেহেঁতেন তোমাক কিন্তু তোমাৰ পেৰেণ্টছে ছাপৰ্ট কৰিছে তোমাক তোমাৰ ফিয়ঞ্চে ছাপৰ্ট কৰিছে আৰু তেখেতৰ পৰিয়ালেও ছাপৰ্ট কৰিছে আগত তোমাৰ এক্সিডেণ্ট নোহোৱাৰ আগত তেনেকুৱা যেতিয়া গম পাইছিলে তোমাৰ প্ৰেম কাহিনীটো তেতিয়াহ'লে কি ৰিয়েকশ্যন আছিলে ঘৰৰ ফালৰ পৰা অকণমান ৰিয়েকশ্যনটো মানে সেইটোৱে থাকে ইণ্টাৰকাষ্ট মানে অকণ ভাবি চা মানে ইয়াত মানে ঠিকে আছে গৈ পেলাই সিহঁতৰ কালচাৰ একচেপ্ট কৰা নকৰা সেনেকৈ কুৱেশ্যন আছিলে কিন্তু যেতিয়া মানে সিহঁতৰ ঘৰৰ পৰা মই সিহঁতৰ কালচাৰো একচেপ্ট কৰিছোঁ আৰু চবতকৈ মানে আমাৰ গাঁৱৰ যিখিনি ৰাইজে যেনেকুৱা মাৰ যেতিয়া কাম হৈছিলে সি আমাৰ বাথৌ বড়ো ট্ৰেডিশ্যনেল নিয়মত বড়ো গামোচা যিখিনি যেনেকৈ আৰচৰ টাইমত সি আমাৰ ট্ৰেডিশ্যনেল আমাৰ কালচাৰ মানে সেই নিয়মখিনিত যেতিয়া বহিছিল তেতিয়া মোক কৈছে পালন কৰিছিলে যে সি মোৰ কালচাৰ মোৰ ট্ৰেডিশ্যনক ৰেচপেক্ট কৰি আমাৰ সেইটো একচেপ্ট কৰি আৰু ফুড হেবিটছো সি একচেপ্ট কৰিছে তাৰ লগত গাহৰি চব খায় ট্ৰাইবেল ফুড হিজ ফেভৰেট ফুড ইজ অনলা দাও আই এম এ পৰ্ক লাভাৰ মই গাহৰি তেতিয়া মানে যিহেতু আফটাৰ ডেট মোৰ লেফ্ট ছাইডটো
পেৰালাইচিছ আছিলোঁ মই তেতিয়া স্কিনত মই চুৱাব নোৱাৰিছিলোঁ চ' মই 1.5 মাহ 2 মাহমানটো জুচে খাইছিলোঁ তাৰপিছত যেতিয়া মোৰ গাহৰি কথাটো মনত পৰিলে তো দেউতাই 4 মান্থছ হৈছিল চাগে আনি দিছিল কিন্তু জানাই মই এইটো ছাইড পেৰালাইজ মই খাব নোৱাৰোঁ বহিব পাৰিছিলোঁ কিন্তু এইটো ছাইড দি নোৱাৰোঁ আৰু এইটো ছাইড দি ইমান জোৰ নাছিলে কাৰণ পেৰালাইচিছ আছিলোঁ মই তো মানে সেইটো ছাইডো কাম নকৰা হৈ গৈছিলে চ' চুৱাব নোৱাৰোঁ 1 চামুচত মই আধা চামুচ ভাত যেনে তেনে চুৱা আৰু গাহৰিটো অকণ টাফ আছিলে এতিয়া আফটাৰ ক্ৰেন'প্লাষ্টি মই যেতিয়া গাহৰিটো এটা পিচ খাইছোঁ আই ৱাজ ছ' হেপী মই খাব পাৰিছোঁ এণ্ড ইট ৱাজ লাইক মই কিবা যেন এৱাৰ্ড এটা পাইছোঁ মই গাহৰিটো খাব পাৰিছোঁ কাৰণ মই চুবাব পাৰিছিলোঁ মানে মই মাংস খাব পাৰিছোঁ যোনজনী ছোৱালীয়ে জুচত আছিলে বা আধা চামুচ ভাত খাই আছিলে তাই ইমান এচিভমেণ্ট যে তাই চুবাব পাৰিছে চ' ইট ৱাজ দ্য বিগ ডে আৰু মোতকৈ বেছি মোৰ দেউতা মা আৰু মোৰ ফিয়ঞ্চিয়ে চেলিব্ৰেট কৰিছে আৰু মোৰ বৰদেউতাৰ ল'ৰা ছোৱালীক ফোনত জনাইছে যে তাই খাব পাৰিছে তো ইহঁতেও হেপী যে চি ইজ বেক প্ৰথম যেতিয়া হৈছিলে তেনেকুৱা হেৰি এই যে ডক্টৰে যে কৈছিলে যে মৰমী তেনেকুৱা বাচিব পাৰে বা নাবাচিবও পাৰে চান্সেছ তেনেকুৱা তেতিয়াহ'লে পেৰেণ্টছৰ কি মানে ৰিয়েকশ্যন হৈছিলে পেৰেণ্টছটো লাইক মোৰ মাটো কেঞ্চাৰ পেচেণ্ট যেনেকৈ মই আগত কৈছোঁ তো তেখেতক মোৰ এইটো খুলি ৰখা কথাটো হস্পিটেলত জনোৱা নাছিল ঘৰত অহাৰ পিছত দেউতাই জনাইছিলে আৰু দেউতাও মানে মোৰ দেউতাৰো ষ্ট্ৰেংথ মানে আৰু কাৰেজ আছে যে তেখেতে কৈছিলে হয় কিন্তু মই জানো যে ভগৱান আছে আৰু মই একো বেয়া কৰা নাই আৰু মৰমীও আজিলৈকে কাৰো একো বেয়া কৰা নাই তেখেতে তাইক চাব কিন্তু মোৰ ফিয়ঞ্চিৰ এনেকুৱা এটা দিন নাই য'ত তাৰ চকু মানে মই শুনামতে সি গোটেই দিনে ৰাতি মানে সি ডিপ্ৰেশ্যনত আহি গৈছিলে চ' তাৰ কাৰণে পিছত তাৰ কাউন্সেলিং ল'ব লগা হৈছিলে কাৰণ নিজৰ যাক সি চবতকৈ বেছি মৰম কৰে তাক যেতিয়া কথা নাপাতা কোমাত দেখি পায় সেইটো বহুত হাৰ্ড হয় পেৰেণ্টছৰ কাৰণে আৰু সি মোক লাষ্টত যেতিয়া মই ভাল হৈ সুধিছোঁ তুমি কেনেকৈ সি কৈছে তুমি যদি নাবাচিলা হয় সমৰজিৎ দাসটো নাথাকিলে হয় চাগে মোৰ লাগে কাৰণ সি যিমান ডিপ্ৰেছড হৈছিলে বাট ষ্টিল সি কিছুমান ক্ষেত্ৰত মানে সি মোক কেতিয়াও এতিয়া টু হুইলাৰৰ ওচৰত যাব নিদিয়ে চ' সেইটো ডিপ্ৰেশ্যন সি ডিপ্ৰেশ্যনত মানে টু হুইলাৰত মই যদি বেলেগৰ লগতো উঠোঁ সি অনলাইন থাকে ফোনত কাৰণ সেইটো তাৰ এটা আৰু হেলমেটটো পিন্ধাই এতিয়া হেলমেটটো পিন্ধোঁ সেইটো শিকি গৈছোঁ আৰু পাৰিলে মই স্কুটিত নাযাওঁ বাট মই ভাবোঁ যে মোৰ সেই বেয়া দিনটো আহিছে যাতে মোক চেলেঞ্জটো একচেপ্ট কেনেকৈ কৰোঁ আৰু আমাৰ চবৰ ওপৰত ঈশ্বৰ আছে তো ঈশ্বৰে মোক কয় নহয় যে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ হাৰ্ড আহে তাকে যাৰ তাত টেলেণ্ট আছে যাৰ তাত সেইখিনি মানে লাৰ্ণিংছ আছে চাগে মোৰ হাৰ্ড টাইম এনে ঈশ্বৰে চাগে পৰীক্ষা লৈছে যে মই এই হাৰ্ড টাইমত তেখেতক মাতোঁ নে মাত্ৰ ভাল টাইমতে বিচাৰোঁ চ' তেখেতে দেখিছে নাই তাই হাৰ্ড টাইমতো মোক মাতে চ' সেইকাৰণে আজি মই তোমাৰ ওচৰত বহি আছোঁ কথা পাতি আছোঁ আকৌ আমি লগ পাইছোঁ আৰু আজি আমি শ্বেয়াৰিং কৰি আছোঁ চ' মানে ঈশ্বৰৰ হাত সদায় আছে আৰু সেইকাৰণে চাগে মই আজি চবৰ ওচৰত আছোঁ আৰু বহি আছোঁ আৰু লগতে মা নাই তথাপি মা দেউতা ফেমিলি এণ্ড মোৰ ফিয়ঞ্চি যদি মোৰ হাত সেইটো টাইমত এৰি দিলে হয় চাগে মই জীয়াই থাকিলোঁ হয় কিন্তু আজি যেনেকৈ কাম কৰি আছোঁ সেইটো চাগে মই সেই আগৰ মৰমীজনী ঘূৰি নাহিলোঁ হয় বহুতে মানে হেৰি তেনেকুৱা টাইমত দেখা যায় যে যেতিয়া তুমি এক্সিডেণ্ট হৈছিলা তেতিয়া ধৰক এই বয়ফ্ৰেণ্ডতো তেনেকুৱা এৰি যাব পাৰিলেহেঁতেন হয় না কিছুমান বহুত হয় তেনেকুৱা কিন্তু যে তোমাক ইমান মৰম কৰিছে ইমান হস্পিটেলতো থাকিছে তেনেকুৱা মা দেউতাকো চোৱা চিতা কৰিছে আৰু বিশেষকৈ নিজে মানে তেনেকুৱা ভাবে ন মোৰ লগত গৈয়ে মানে মইহে উঠাইছিলোঁ ইয়াক মই কিয় তাক হেলমেট দিয়া নাছিলে তেনেকুৱাতো বহুত প্ৰশ্ন আহিছিলে চাগে তেখেতৰ মাইণ্ডত তেখেতো তুমি যে কৈছিলা এতিয়া ডিপ্ৰেশ্যনত গৈছিলে ইভেন চাইকেট্ৰিকৰ ওপৰতো মানে কাউন্সেলিং ল'ব লগা হৈছিলে তেনেকুৱা ইয়াৰ জাৰ্ণিটো অলপ ক'ব নেকি তাৰ জাৰ্ণিটো তাৰ এনেকৈ হৈছিলে সি বহুত ডিপ্ৰেশ্যনত আহি গৈছিলে তাৰ ৰাতি যেতিয়া শুই তেতিয়া সেইবোৰ কথা মনত পৰি সি চক খাই উঠে আৰু সি এনেকৈ যেনেকৈ মই এবাৰ তাইক এইটো ষ্টেজত তাইক মই ঘূৰাই পাইছোঁ যাতে লাইফত মই আৰু তাইক সেইটো ষ্টেজৰলৈকে নিব নিবিচাৰোঁ আৰু সি মোক কৈছিলে যদি কিবা এটা হৈ গ'লে হয় মই মানে সি নাবাচিলে হয় আৰু মোক এইটো ফিল হয় আৰু যেতিয়া আৰু মোৰ এটা কুৱেশ্যন থাকে যেতিয়া মই আগৰ ষ্টেক হোল্ডাৰ্ছ বা আগৰ চিনাকিখিনিৰ লগত যাওঁ তো
তুমি ইমান চেঞ্জ হ'লা দেখাৰ কাৰণ তুমিও জানা মই দেখাত অকণ বেলেগ আছিলোঁ এতিয়া চেঞ্জ হ'ল তেতিয়া চবে কয় তেতিয়া মই আহি ঘৰত কান্দো কিয় এইটো মই তোমাৰ লগত ফুৰিব গৈছিলোঁ কিয় হ'ল তেতিয়া সি মোক বুজায় তুমি আগত ধুনীয়া আছিলা কিন্তু তুমি এতিয়া বেবী মৰমী হৈ গৈছা তুমি এতিয়া কিউট হৈ গৈছা আৰু বেলেগে চাব নালাগে নহয় মা দেউতা আৰু মইহে তোমাক চাওঁ আৰু মইহে চাব লাগে সেইকাৰণে মই তোমাক এনেকৈ ভাল পাইছোঁ চ' তুমি সেইকাৰণে হেপী তো মোক সেইটোৱে ষ্ট্ৰেংথ দিছিল যে মই যেনেকৈ আছোঁ সেইকাৰণে কয় নহয় মই এটা চুলি যে গ্ৰ' কৰে মই সেইটো এনজয় কৰিছোঁ লাইফত নহ'লেতো কিছুমানে ডিপ্ৰেশ্যনত ভুগি যায় পুৰা মানে সাহস নকৰে ওলাই আহিবলৈ ন এতিয়াতো তুমি ভালকৈ কাম কৰি আছা এইটো বহুত মানিব লগা কথা কিন্তু বিয়াৰ প্লেনিং কৰিছা মৰমী হয় প্লেনিং যিহেতু এই বছৰে আছিলে এপ্ৰিলত কিন্তু যিহেতু 1 yearলৈকে নহয় এতিয়া ময়ো সেইটো সেই ঈশ্বৰৰ ওপৰতে এৰিছোঁ জন্ম মৃত্যু বিবাহ এই ঈশ্বৰে লিখি পঠাই কাৰ লগত হ'ব লাগে কাৰ লগত কি তেখেতে যোনদিনাখনে লিখিছে মই সেইদিনাখনে মই হেপ্পী মানে যে সেইদিনাখন মই 7 years অফ লাভ ৰিলেশ্যনৰ পিছত সেইটো বিয়াত আৰু ইমান চেলেঞ্জেছৰ পিছত আমি ছাকচেছ হওঁ এণ্ড আই এম ৱেইটিং ফৰ ডেট প্ৰথম লাভ য়েছ তাৰো প্ৰথম লাভ আছিল মেবি উঠা নাই মানে বাট মই সেইখিনি জানো যে আই এম হিজ লাষ্ট লাভ সেইখিনি মানে মই জানো কাৰণ সেইখিনি আৰু মোৰ ফাৰ্ষ্ট নক'ম বাট হি ইজ মাই লাষ্ট লাভ ন এণ্ড মই ভাবোঁ সেই বিয়াৰ দিনটোত মানে ইমান কষ্টৰে জাৰ্ণিটো আমি কৰি আহিছোঁ ন তো মানে সেইদিনাখন মোৰ এটা বহুত লাইফৰ এটা ডাঙৰ এচিভমেণ্ট মই ভাবিম কিন্তু মোৰ লগত মোৰ মা নাই কিন্তু মায়েও মানে তাৰ মানে মায়ে মোক মানে কৈছিলে দেই যে তুমি যাক চিলেক্ট কৰিছা ইণ্টাৰকাষ্ট হ'লেও কিন্তু সি ল'ৰাৰ নিচিনা গোটেই দায়িত্ব কৰি আছে আমাৰ কালচাৰ একচেপ্ট কৰিছে আৰু সেইখিনি কথা মোক মায়ে লাষ্ট কৈছিলে যেতিয়া মা মানে ভালে আছিলে চ' তাৰপিছত তেখেতে গ'ল মোৰ দাদা দুজনৰ লগত সি যেতিয়া কাম কৰি গোটেই মাৰ কামখিনি কৰিছে তেতিয়া মোৰ ফিল হৈছে যে মায়ে তাক আগতে চিনি পাইছিলে আগতে মানে মিলি গৈছিলে তো সেইকাৰণে আৰু দেউতাই এতিয়া কিবা এটা প্ৰব্লেম হ'লে যেনেকৈ মোৰ দাদা দুটাক কৰে নেক্সট ফোনটো তাৰ তাত যায় তাৰপিছত মোৰ তাত আহে মানে দাদা দুজন আছে তেখেতৰ তাত ফোন যায় তাৰপিছত তাৰ তাত যায় নিজৰ ল'ৰা তাৰপিছত লাষ্টত মোৰ তাত আহে ইমানে বিশ্বাস আজি তাই এনেকৈ তাই অফিচৰ কাম আছে এনেকৈ দুটাৰ মাজত বণ্ডিংটো সি কিবা এটা হ'লে মোতকৈ আগত দেউতাক সোধে তাৰপিছত মোক কয় যে মই দেউতাৰ লগত কথা পাতিলোঁ এইটো মই কৰিম মই কেতিয়া চব কেতিয়া তুমি জানিব নালাগে দিয়া তুমি কামত বিজি থাকা আৰু তোমাৰ হবিছত বিজি থাকা আমি কথা পাতি ঠিক কৰিছোঁ এক্সাৰচাইজটো এনেকৈ এক্সাৰচাইজ ইমান কনচাল্ট কৰিছিলে কিন্তু এতিয়া 2024ৰ পৰা মই এইটো কৰা নাই কিন্তু 23লৈকে এটা মৰ্ণিং এক্সাৰচাইজ যেনেকৈ মুখৰ মুভমেণ্টছ আছিলে কিন্তু এতিয়া 24ৰ পৰা হোৱা নাই যিহেতু চিডিউলো অকণ বেলেগ হৈ গৈছে আৰু মাৰ লগতে বিজি হৈ গ'লোঁ মই যিহেতু তুমি কৈছিলা অলপ আগত যে মোৰ লাইফত তেনেকুৱা কেতিয়াবা হঠাৎকৈ ভাল আহি যায় আৰু হঠাৎকৈ বেয়া সেইটো তুমি কি ক'ব বিচাৰা এতিয়া যদি মই কওঁ 2021ৰ পৰা মানে 21ৰ লাষ্টত মোৰ প্ৰমোশ্যন লেটাৰ যিহেতু মই ব্লক ট্ৰেন্সফৰমেশ্যন অফিচাৰ আছিলোঁ তাৰ পৰা প্ৰগ্ৰেম লিড হ'লোঁ সেইটো লেটাৰ অহা এসপ্তাহ পিছতে মই মাৰ বেয়া খবৰ পাইছোঁ যেতিয়া মোৰ ঘৰৰ পৰা দুটা ৰিলেশ্যন ঠিক হ'ল তেতিয়া বিয়াৰ কথা ভাবি আছিলে তেতিয়া মই এক্সিডেণ্টটো হ'ল তাৰপিছত 2024ত যেতিয়া আকৌ প্লেন কৰি আছিলোঁ যেতিয়া মই এক্সাইটেড আছিলোঁ তেতিয়া আকৌ বেয়া হয় চ' মানে বেয়াৰ লগত ভাল মোৰ লাইফত আহি আছে চ' মেবি এইটো এণ্ড হ'ব আৰু একেলগে কণ্টিনিউ ভাল দিন ষ্টাৰ্ট হ'ব বুলি মই আশা কৰোঁ কিন্তু মই সেইটো শিকিলোঁ বেয়া দিনৰ পৰা যে আশা কেতিয়াও হেৰাব নালাগে আৰু সদায় নিজকে ষ্ট্ৰং কৰি থ'ব লাগে বিশ্বাস আছে আৰু মোৰ য়েছ আৰু ওপৰৱালা আৰু মোৰ নিজৰ ফেমিলিৰ ওপৰত ট্ৰাষ্ট যে মই যেনেকৈ পঢ়োঁ কিন্তু হল কৰিব মোৰ ফেমিলি আৰু মোৰ ফিয়ঞ্চি আছে লগত মৰমী তোমাৰ হবিটো ক'ব পাৰিবা তোমাৰ কি হবি আছে মই ক্লাছ 4ৰ পৰাই লিখা ষ্টাৰ্ট কৰিছোঁ মই ক্লাছ 4ত মোৰ ফাৰ্ষ্ট পয়েম আছাম ট্ৰিবিউনত গৈছিলে তাৰপিছত মই লিখোঁ মই গান লিখোঁ মই ফাৰ্ষ্ট পয়েমটো মোৰ ইংলিছতে আছিলে মোৰ অসমীয়া যিহেতু মোৰ ইংলিছ মিডিয়াম অসমীয়াত ইমান মই ভাল নহয় লিখাত
যেনেকৈ মই কওঁ কিন্তু লিখাত মই বেয়া তাৰপিছত মই গানবিলাক ইংলিছতে লিখোঁ কিন্তু অসমীয়াত ট্ৰান্সলেট সেনেকৈ কৰি দিয়ে মোক মই লিখোঁ আৰু মই এতিয়া মোৰ মাৰ যিহেতু ডেথ হোৱাৰ পিছত মই এটা লিখি আছোঁ স্মাইল বুলি এখন কিতাপ মই লিখি আছোঁ স্মাইল দ্য ৱেপন কাৰণ সেই হাঁহিটোৱে এটা ৱেপন যে সেই মাক ইমান 7 months to 2024লৈকে আনিছে আৰু মোৰ সেই সিহঁতৰ স্মাইল দেখিয়ে মই এইটো চিটুৱেশ্যনৰ পৰা ঘূৰি আহিছোঁ তো স্মাইলটো কিমান ডাঙৰ এটা ৱেপন হয় মানুহৰ লাইফত তো সেইকাৰণে মোৰ হবিও হয় আৰু মই লিখোঁ আৰু যেতিয়া মই লিখোঁ মই ৰাতি বেছি লিখোঁ কাৰণ তেতিয়া চাইলেণ্ট মোডত আৰু মই সেইটো চিটুৱেশ্যনক ফিল কৰি লিখোঁ সেইটো মোৰ হবি আৰু মই আগতে সৰুতে ডান্স কৰিছিলোঁ মই বহুত ডান্স কৰিছিলোঁ মই প্ৰগ্ৰামত ডান্স কৰোঁ চ' এতিয়াতো ষ্টেজত কৰোঁ মই ট্ৰেডিশ্যনেল ডেন্সো কৰোঁ তাৰপিছত কৰোঁ যেতিয়া মোৰ তেতিয়া স্কুলৰ পৰা মই ট্ৰেণ্ড হয় ডেন্স কৰি কিন্তু এতিয়া মানুহ ওচৰত কৰিব লাজ লাগে অকণ ডাঙৰ হৈছোঁ চ' নিজৰ ৰুমত কিন্তু মই এভৰি উইকেণ্ড মই গান বজাই ডান্স কৰোঁ কিন্তু এতিয়াও ডান্স কৰা কৰোঁ আৰু আধা ঘণ্টা ডান্সে কৰি থাকোঁ মই ভাবোঁ এতিয়াতো মোৰ এনজয় নিজকে মোৰ মাই টাইম এণ্ড মোক সেইটো ৱেটো কমাব ভাবোঁ এইটো মোৰ থিংকিং কিন্তু মই এনজয় কৰোঁ ডান্স কৰি বিৰাট এনজয় কৰোঁ ভাল লাগিল যে তুমি লিখিছা এইটো কেতিয়া হেৰি হ'ব লিখি আছোঁ এতিয়াও প্ৰচেছতে কাৰণ ষ্টৰিটো মাৰ আৰু মোৰ সেইটো মিলাই ডান্সত প্ৰেৰিত টাইম লাগিব আৰু হ'লে মই চিয়ৰলি তোমাক ফাৰ্ষ্ট অফ অল মোকে য়েছ চিয়'ৰ কাৰণ মই ইয়াতে শ্বেয়াৰ কৰিছোঁ যে লিখি আছোঁ চিয়'ৰ দিম আৰু লাইফৰ সংগ্ৰাম তেনেকুৱা তুমি পাৰ কৰি আহিলা ন মেখেলা চাদৰ পিন্ধিছা মেখেলা চাদৰ দখনা চব পিন্ধো মই আৰু মই যদি পিছত বিয়া হ'লে কি পিন্ধিবা মোৰ মাদাৰ এণ্ড ল যোনজন মাদাৰ ইন ল আৰু কৈছে তুমি যোনটো কমফৰ্টেবল তুমি একো নাই আমাৰ কিন্তু মই যেতিয়া প্ৰগ্ৰামত যাওঁ মই বেছিকৈ দখনা পিন্ধোঁ আৰু যেতিয়া নামঘৰত যাওঁ মেখেলা চাদৰ পিন্ধোঁ আৰু যেতিয়া সেনেকৈ থাকোঁ যি কমফৰ্টেবল সেইটো পিন্ধোঁ আৰু মই লেংগুৱেজো সেনেকৈ মই মিক্স জানো বড়ো নেপালী বেংগলী আছামিজ ইংলিছ হিন্দী ছটা লেংগুৱেজ জানা বড়োত ক'বাচোন কথা পাতো দিয়া বড়োত অ'কে ট্ৰাই কৰোঁ বাট নট চ' ক্লিয়াৰ বাট ডণ্ট স্মাইল প্লিজ অ'কে যিহেতু তুমি কৈছিলা দেউতা বড়ো আৰু মা নেপালী তেনেকুৱা সিহঁতৰ ফেমিলিত যেতিয়া যোৱা তুমি মাৰ ফেমিলিত তেনেকুৱা নেপালী বড়োত কথা পাতিলে অলপ হেৰি প্লিজ এবাৰ পাতি চোৱা ময়ো ভাল পাম মাকো বৰ मोजां मोनबाय दे बिराद मोजां मोनबाय जे ओरैबायदि हावखिना नोङो फार्स्ट टाइम जेथिया लोगो मोनदोंमोन बिराद मोजां दै बियो होननानै सानदोंमोन आं ओमफ्राय खबर लाबाय थाबाय ओमफ्राय एसेबांबोथ' जेनेबाहाय लोगो हमनायबो जायामोन नोंहाबो पिरामल फाउन्डेसनाव बिजि ओमफ्राय आंहाबो बिजि ओमफ्रायो ओरैबायदि खोनाबाय आं सानसे आरोना नोंना जे बिदि एक्सिडेन्ट जादों होननानैहाय ओमफ्राय नोंखौ नुबायबो नोंनाहाय कन्डिसना माबायदि जे नोङो आं सक आरोना हा मा जाखो बेलाय होननानै मा जाखो होननानैहाय आरोना ओमफ्राय नों फैनानैहाय ओरै रायलायबाय जे आंहा बिदि एक्सिडेन्ट जादोंमोन बिनि थाखायनोहाय बेबायदि जानांबाय होननानैहाय ओमफ्राय তেতিয়া তোমাৰ হেৰি মাতটোৱে অলপ ওলোৱা নাছিল ন তেনেকুৱা অলপ বেবী টাইপ আছিলা তুমি হয় না মই ভাবিছোঁ চক খাই গৈছোঁ তাৰপিছত মই ভাল পাইছোঁ বহুত ভাল কাম এটলিষ্ট যে তাৰ হেৰি কাৰেজ আছে দেই ছোৱালীটো মই সেইটো বহুত অনুভৱ কৰিছোঁ আৰু ময়ো বহুত সাহসী দেই মইতো কেমেৰাৰ আগতে মই ক'ব পাৰোঁ বহুতে সাহসী মই আগত মোৰো আহি যায় ন মানুহৰ যে সৰু সুৰা হ'লেও চেলেঞ্জেছ ফিল কৰিও কিছুমানে ডিপ্ৰেশ্যনত গুচি যায় ষ্ট্ৰেছ হয় কিন্তু মই ভাবোঁ যে য়োগা কৰিলে বা মেডিটেশ্যন কৰিলে অলপ সেইবোৰ আঁতৰি যায় জানোনে অলপ টাইমৰ কাৰণেও মেডিটেশ্যন কৰিলে সেইবোৰ গুচি যায় তুমিও কৰা নেকি মেডিটেশ্যন মই কৰিছিলোঁ কিন্তু থেংক ইউ যে তুমি যিহেতু মোক এডভাইচ এজ এ ফ্ৰেণ্ড এডভাইচ কৰিছা ময়ো ভাবি আছোঁ যে মই কৰিম থেংক ইউ ময়ো তোমাক যেতিয়া ফাৰ্ষ্ট লগ পাইছিলোঁ যেতিয়া চিনি পাইছিলোঁ মোৰো বহুত ভাল লাগিছিল লগ পাই যে ইমান ফ্ৰী আৰু মই বহুত ফ্ৰী দেখা পালে মোক ভাবিব চাগে মানুহবোৰে ইমান ফ্ৰী নহয় যে ছোৱালীটো ইমান কমনলি হয় মোক স্কুলত জানোনে মোক স্কুলত ল'ৰাবোৰে কথাই পাতিব ভয় কৰিছিল মোৰ লগত তেনেকুৱা ইমান কি কমন দি তেনেকুৱা আৰু দেখা পালে আৰু এনেই জাজ কৰা
আৰু মোৰ তোমাক লগ পাই তোমাৰ কুৱেশ্যনো মনত আছে মোৰ দৈমাৰী দৈমাৰী মানে কেনেকৈ সেই কুৱেশ্যনটো মোৰ মনত আছে চ' মই তোমাক ভালকৈ বুজাই দিছিলোঁ কেনেকৈ কি তো মোৰ ভাল লাগিছিল আৰু লাইক কথা পাতি আৰু আমি ফ্ৰীলি কথা পাতোঁ আৰু বহুত কম মানুহ এনেকৈ লগ পাওঁ যোনে ইমান ফ্ৰীলি কথা পাতে আৰু যোনে মানে মুখত কয় দৈমাৰী কেনেকৈ দৈমাৰী তো সেইটো মোৰ ভাল লাগিছিল দেখাত দৈমাৰী নিচিনা নালাগিছিল না এতিয়া লগা হৈছে লাগিছে এতিয়া কথা পাতি মানে থেংক ইউ জানি গ'ল যে একচেপ্ট কৰিলে ব্ৰেনে বড়োই দেই বুলি আগতে একচেপ্ট কৰিব টান আছিল এতিয়া একচেপ্টেড না আংবু বড়ো শিকলা বেবু বড়ো শিকলা মৰমী তোমাক লগ পাই বহুতেই ভাল লাগিল তাৰপিছত আৰু তোমাৰ জাৰ্ণিৰ বিষয়ে যে তুমি এনেকুৱা ফেচৰ পৰা ওলাই আহিছা ওলাই যে আহিব পাৰিছা সেইটোৱে বহুত ডাঙৰ কথা বহুতেই ভাল লাগিল আৰু আশা থাকিলোঁ যে তুমি এনেকুৱাই হাঁহি থাকা হাঁহি ফূৰ্তি ধেমালি কৰি থাকা আৰু তাৰপিছত বিয়া হৈ ল'বা আৰু দেই আৰু মোৰো বহুত ভাল লাগিল যে আজি বহুত দিনৰ পিছত মই ইমান অপেনলি চবৰ ওচৰত কৈছোঁ চ' থেংক ইউ কেমেৰাৰ আগত এইটো শ্বেয়াৰ কৰাটো বহুতেই ডাঙৰ কথা কিন্তু দেই কিছুমানে মানে শ্বেয়াৰ কৰিব নিবিচাৰে যিহেতু মই প্ৰথম তোমাক এপ্ৰ'চ কৰিলোঁ তেতিয়াই তুমি ক'লা যে আহিম মই আহিমেই তাৰপিছত বহুতেই ভাল লাগিল আৰু তাৰপিছত মই বহুত কাম থাকিলেও মই সেইটো মানে তোমাৰ লগত কথা পাতি বহুতেই ভাল লাগিছে তাৰপিছত সেইটো কাৰণে শ্বেডিউল থাকিলেও মই মানে চেলেঞ্জেছটো মোৰ আছেই চেলেঞ্জেছ মই যে আজি মই কথা পাতিমেই মানে মৰমীৰ লগত থেংক ইউ মোৰো বহুত ভাল লাগিল হয়